নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক আজি এক মুখ্যমন্ত্ৰী এক মন্তব্য বিধানসভাৰ মজিয়াত হে মন্তব্যই শিৰোনাম দখল কৰিছে তেওঁ কৈছে যি সকল কন্ট্ৰাকচুৱেল ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব পৰা নাযায় সাংবিধানিক আইনী বাধা আছে তেওঁ উদাহৰণো দিছে টেটৰ কন্ট্ৰাকচুৱেল চাকৰিয়াল সকলৰ উদাহৰণ তেওঁ দিছে তেওঁ কৈছে যেতিয়া সমগ্ৰ বিষয়টো চাকৰিসমূহৰ বিজ্ঞাপন জাৰি কৰা হৈছিল তেতিয়া তেওঁলোকক ঠিকাভিত্তিক চাকৰি দিয়াৰে প্ৰতিশ্ৰুতি চৰকাৰে দিছিল অৰ্থাৎ ঠিকাভিত্তিক চাকৰিৰে বিজ্ঞাপন দিয়া হৈছিল আৰু কিছু লোকে ঠিকাভিত্তিক চাকৰিত যোগদান কৰিম বুলিয়েই সেই চাকৰি এপ্লাই কৰিছিল আৰু কিছু লোকে এই চাকৰি ঠিকাভিত্তিক গতিকে ঠিকাভিত্তিক চাকৰি নকৰো সেই কথা সেই ধাৰণাৰে পৰিচালিত হৈ এপ্লাই কৰা নাছিল এতিয়া যি সকলে এপ্লাই কৰিছিল তেওঁলোকে ঠিকাভিত্তিক চাকৰিত নিযুক্তি পালে আৰু নিযুক্তি পাই কিছু বছৰ কাম কৰাৰ পিছত তেওঁলোকক নিয়মীয়া কৰিব পৰা নাযায় কাৰণ যিজন ব্যক্তিয়ে ঠিকাভিত্তিক চাকৰি বুলি সেই চাকৰিটোত আবেদন জনোৱা নাছিল তেওঁ কোৰ্টৰ ওচৰলৈ যাব তেওঁ কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে এই দিশত সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰিক্ট গাইডলাইনছ আছে বা পূৰ্বৰ জাজমেন্ট আছে তেওঁ স্পষ্টকৈ কৈছে সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে অৰ্থাৎ ঠিকাভিত্তিক কন্ট্ৰাকচুৱেল এমপ্লয়ি সকলক নিয়মীয়া কৰিব পৰা নাযায় যেহেতু নিয়মীয়া কৰিব পৰা নাযায় অসমত ঠিকাভিত্তিক চাকৰিয়াল সকলক আনন ৰাজ্যত যি সুবিধা প্ৰদান কৰা হয় তাতকৈ অতিৰিক্ত সুবিধা প্ৰদান কৰা হৈছে আৰু এইটো হৈছে ষ্টেট ক্ৰাফট মুখ্যমন্ত্ৰী ভাষাত এইটো হৈছে ষ্টেট ক্ৰাফট এতিয়া যি সকল টেটৰে হওক বা আনন ঠিকাভিত্তিক চাকৰিয়াল টেটৰ ঠিকাভিত্তিক চাকৰিয়াল সকলৰ একাংশক নিয়মীয়া কৰা হৈছে কিন্তু নিয়মীয়া যেতিয়া তেওঁলোকক কৰা হৈছে তেওঁলোকৰ চাকৰি পুনৰ নতুনকৈ আৰম্ভ হৈছে বহুতৰো দৰমহা হ্ৰাস পাইছে ঠিকাভিত্তিক চাকৰি কৰি তেওঁলোকে বৰ্ধিত দৰমহা যি আজিৰ তাৰিখত লাভ কৰিছিল নিয়মীয়া হোৱাৰ পিছত তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিছে একে আৰম্ভণিৰ পৰা তেওঁলোকে চাকৰি জীৱনৰ পাতনি মেলিবলগীয়া হৈছে গতিকে মুখ্যমন্ত্ৰীয়ে সেই কথা কৈছে কন্ট্ৰাকচুৱেল সকলক নিয়মীয়া কৰিব পৰা যাব কিন্তু নতুনকৈ এডভাৰটাইজ দি চাকৰিটোৰ যি চাকৰিৰ নিযুক্তিৰ যি প্ৰক্ৰিয়া বা স্থায়ী চাকৰিৰ নিযুক্তিৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰি ঠিকাভিত্তিক যি সকল চাকৰিয়াল তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পাৰি গোটেই প্ৰচেছটোত আৰু তেওঁলোকে কম্পিট কৰিব লাগিব যি সকল নতুনকৈ সেই চৰকাৰ স্থায়ী চাকৰিটো যোগদান কৰিব বিচাৰিছে তেওঁলোকৰ লগত প্ৰতিযোগিতাত লিপ্ত হ'ব লাগিব ইত্যাদি ইত্যাদি মুখ্যমন্ত্ৰীয়ে কি ভাষ্য প্ৰদান কৰিছে শুনোৱা হওক আমাৰ বিশ্লেষণটোৰ লক্ষ্য হ'ব মুখ্যমন্ত্ৰীয়ে যি সুপ্ৰিম কোৰ্টৰ কথা কৈছে সেই সুপ্ৰিম কোৰ্টৰ কি জাজমেন্ট আছে বৰ্তমান এই দিশত সুপ্ৰিম কোৰ্টত কি শুনানি চলি আছে সেই বিশ্লেষণ আমি আগবঢ়াম কিন্তু বিশ্লেষণ আগবঢ়াৰ আগতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনি লোৱা হওক অধ্যক্ষ মহোদয় যিজন মানুহৰ নিযুক্তি কন্ট্ৰাকচুৱেলক হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকৈ কৰিম কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰে আবেদন কৰিলেহেঁতেন এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছোঁ বাই কলিং দেম ফৰ আনাডাৰ ইণ্টাৰভিউ আজি মই বুজাই দিছোঁ সদায় বিতৰ্কটো আহে চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছোঁ এডভাৰটাইজ কৰিছোঁ কন্ট্ৰাকচুৱেল বুলি গতিকে পাটোৱাৰী ডাঙৰীয়া তাত আবেদন নকৰে যে মই কন্ট্ৰাকচুৱেল নকৰোঁ কন্ট্ৰাকচুৱেল বুলি লৈ তেওঁ 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিলোঁ তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব কোৰ্টত গৈ ক'ব এডভাৰটাইজতে আপোনালোকে কিয় কন্ট্ৰাকচুৱেল বুলি লিখিছিল নহ'লেতো ময়ো এপইণ্টমেণ্ট ল'লোহেঁতেন সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰাকচুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল তাৰ ব্যৱস্থা আমি কৰিছোঁ কন্ট্ৰাকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছোঁ এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছোঁ আসল কথাতকৈ আমি বেছি কৰিছোঁ এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলোঁ তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছোঁ এইবিলাক হৈছে চৰকাৰ চলোৱাৰ আৰ্ট ক্ৰাফট সেইকাৰণে ভাৰতত ক'তো ইউজুৱেলি লেফটক চৰকাৰ চলাব নিদিয়ে বিকজ দে উইল ব্ৰিং এনাৰ্কি মাননীয় অধ্যক্ষ মহোদয় মই ৰাইজে কৈছোঁ ৰাইজে নিদিয়ে বুলি কৈছোঁ মইতো দিয়া নিদিয়াৰ মালিক নহয় সেয়া আছিলে অসমৰ মুখ্যমন্ত্ৰী ভাষ্য নিয়মীয়াকৰণ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকক 300 গুণ অতিৰিক্ত সা সুবিধা প্ৰদান কৰা হৈছে 60 বছৰলৈকে চাকৰি কৰি দিয়া হৈছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে এটা মন্তব্য কৰিছিল ষ্ট্ৰিক্ট গাইডলাইনছ আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ষ্ট্ৰিক্ট গাইডলাইনছ আছে সেয়া হৈছে কন্ট্ৰাকচুৱেল ঠিকাভিত্তিক কৰ্মচাৰীক চাকৰিয়ালক বা টেম্পৰৰী চাকৰিয়ালক পাৰ্মানেণ্ট কৰিব স্থায়ী কৰিব পৰা নাযায়
নিয়ম বহিৰ্ভূতভাৱে স্থায়ী কৰিব পৰা নাযায় মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে এতিয়া কোনটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট বহুকেইটা আছে কিন্তু মূলত এটা জাজমেন্টে শিৰোনাম দখল কৰে বা এটা জাজমেন্টকে এই কন্ট্ৰেকচুৱেল চাকৰিয়ালক পাৰ্মানেন্ট কৰাৰ দিশত এটা জাজমেন্টে সদায় প্ৰাধান্য লাভ কৰে সেইটো হৈছে উমা দেৱী জাজমেন্ট উমা দেৱী বনাম ষ্টেট অফ কৰ্ণাটকা উমা দেৱী ভাৰ্চেছ ষ্টেট অফ কৰ্ণাটকা 2006 এটা গোচৰ সেই গোচৰটো সুপ্ৰিম কোৰ্টে কৈছিলে টেম্পৰৰী অৰ কেজুৱেল এমপ্লয়িজ ডু নট হেভ দি ফাণ্ডামেণ্টেল ৰাইট টু বি এবজৰ্ব ইনটু সাৰ্ভিস টেম্পৰৰী অৰ কেজুৱেল এমপ্লয়িজ ডু নট হেভ দি ফাণ্ডামেণ্টেল ৰাইট টু বি এবজৰ্ব ইন দি সাৰ্ভিস এইটো হৈছে জাজমেন্টৰ অপাৰেটিভ পাৰ্টটো জাজমেন্ট দীঘলীয়া অপাৰেটিভ পাৰ্টৰ এটা অংশ বিশ্লেষণৰ স্বাৰ্থত এই অংশটোৰে উদ্ধৃতি আমি এই মুহূৰ্তত দিব বিচাৰিম কিন্তু এটা কথা আমি ক'ব লাগিব বৰ্তমান কিছুদিনৰ আগতে আনেক বাতৰি শিৰোনাম দখল কৰিছিল সেই বাতৰিটো উচ্চতম ন্যায়ালয়ৰ সেই বাতৰিটো হৈছে এগৰাকী ৰেল বিভাগত কৰ্মৰত এগৰাকী কন্ট্ৰেকচুৱেল চাকৰিয়ালে পাৰ্মানেন্ট চাকৰি পোৱাৰ এটা অৱকাশ আহিছিলে তেওঁৰ নামটো হৈছে বিনোদ কুমাৰ তেওঁ 1992 চনৰ পৰা 25 বছৰ ধৰি ৰেলৱেত কৰ্মৰত হৈ আছিল 25 বছৰ কাম কৰাৰ পিছত তেওঁৰ চাকৰিটো নিয়মীয়া হ'ল তাৰ আগতে তেওঁৰ চাকৰিটো কন্ট্ৰেকচুৱেল আছিল তেওঁৰ চাকৰিটো নিয়মীয়া হ'ল কিন্তু তেওঁৰ চাকৰিটো নিয়মীয়া হোৱাৰ কাৰণে উমা দেৱীৰ উদ্ধৃতি দি কিছু লোক কুচৰ চাপিলে কেটৰ ওচৰ চাপিলে সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলৰ ওচৰ চাপিলে সেন্ট্ৰেল কেটে আকৌ কি কৰিলে বিনোদ কুমাৰৰ যিটো যি নিয়মীয়া চাকৰিটো পাৰ্মানেন্ট হৈছিলে সেই নিৰ্দেশ খাৰিজ কৰিলে কেটৰ এই খাৰিজ কৰাৰ নিৰ্দেশক বিনোদ কুমাৰে প্ৰত্যাহ্বান জনালে এলাহাবাদ হাইকোৰ্টেও তেওঁৰ নিয়মীয়াকৰণৰ যি নিৰ্দেশ সেই নিৰ্দেশো প্ৰত্যাহাৰ কৰিলে তাৰ পিছত বিনোদ কুমাৰ পালেহি দেশৰ উচ্চতম ন্যায়ালয়ে কিন্তু ক'লে the continuous service of appellant in the capacities of regular employees performing duties indistinguishable from those in permanent post and their selection through a process that mirrors that of regular recruitment constitute a substantive departure from the temporary and scheme specific nature of their initial engagement অৰ্থাৎ কোনো এগৰাকী ব্যক্তি যদিও কিবা আসনিৰ অন্তৰ্ভুক্তত আসনিৰ যোগেদি কিবা এক বিভাগত কোনোবা এটা বিভাগক অস্থায়ীভাৱে বা ঠিকাভিত্তিক কোনো নিযুক্তি লাভ কৰিছিল কিন্তু তেওঁ যদি দীৰ্ঘদিন সেই চাকৰিত কাম কৰি থাকে আৰু তেওঁৰ যি কামৰ নেচাৰ কামৰ ধৰণ স্থায়ীভাৱে কাম কৰি থকা সকলৰ সৈতে একেই পৃথক কৰিব পৰা নাযায় আৰু যদি তেওঁৰ যি সিলেকশন যি প্ৰক্ৰিয়াৰ যোগেদি তেওঁ সেই চাকৰিটো লাভ কৰিছিল স্থায়ী চাকৰি লাভ কৰা সকলো যদি সেই একে ধৰণৰ প্ৰক্ৰিয়াৰ মাজেদি পৰিচালিত হৈ চাকৰিটোত সোমাইছে তেনে ক্ষেত্ৰত কিন্তু সেই স্কিম স্পেসিফিক নেচাৰ অফ যি আসনিৰ যোগেদি তেওঁ চাকৰিটো লাভ কৰিছিল সেয়া প্ৰাসংগিক হৈ নাথাকে অৰ্থাৎ তেওঁৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ এক স্কোপ থাকে বা কৰিব পৰা যায় উচ্চতম ন্যায়ালয়ে সেই কথা স্পষ্ট কৰি দিছে আৰু তাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে কৈছে এই ঠিকাভিত্তিত চাকৰি কৰা ব্যক্তিজনক নিয়মীয়াকৰণ কৰাৰ প্ৰক্ৰিয়াটোত যি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই পদক্ষেপবোৰ আন লোককো নিয়মীয়াকৰণ কৰোতে যি পদক্ষেপ গ্ৰহণ কৰা হয় তাৰ সৈতে একে বা অনুৰূপ মই যদি ইংৰাজী পাৰ্টটো পঢ়ি দিওঁ কোৰ্ট নোটেড that the promotion of the appellant was based on a specific notification for vacancies and a subsequent circular followed by a selection process involving written test and interviews which distinguishes their case from the appointment through backdoor entry as discussed in the case of Uma Devi উল্লেখ কৰা হৈছে পুনৰ উমা দেৱীত স্পষ্টকৈ কোৱা হৈছিল নিয়মীয়া যিসকল ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাটো তেওঁলোকৰ মৌলিক অধিকাৰ নহয় কিছু বহু বছৰ ধৰি তেওঁলোকে ঠিকাভিত্তিক চাকৰি কৰাৰ অৰ্থ নহয় যে তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ব তেওঁলোকে সেইটো তেওঁলোকৰ মৌলিক অধিকাৰ বুলি দাবী কৰিব নোৱাৰে কি নিয়মীয়াকৰণ কৰাটো তেওঁলোকৰ মৌলিক অধিকাৰ বুলি দাবী কৰিব নোৱাৰে 25 বছৰ 20 বছৰ 30 বছৰ চাকৰি কৰিলেই বুলি তেওঁলোকৰ চাকৰিটো যে নিয়মীয়াকৰণ কৰা হ'ব সেই দাবী তেওঁলোকে কৰিব নোৱাৰে বা সেয়া তেওঁলোকৰ মৌলিক অধিকাৰ নহয় বুলি উমা দেৱীয়ে কৈছিল কিন্তু উমা দেৱী প্ৰযোজ্য নহয় এই বিনোদ কুমাৰৰ ক্ষেত্ৰত বুলি বিভিন্নজনে ক'ব খোজে যি বিনোদ কুমাৰে 25 বছৰ ঠিকাভিত্তিক চাকৰি কৰাৰ পিছত এক বিশেষ প্ৰক্ৰিয়াৰ মাজেদি পাৰ হৈ নিয়মীয়া তেওঁকৰণ হৈছিল কিন্তু
তেওঁৰ সেই নিয়মীয়াকৰণৰ নিৰ্দেশক কেতে খাৰিজ কৰিলে, এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে, কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁৰ যি আবেদন সেই আবেদন গ্ৰহণ কৰিলে। সেই আবেদন গ্ৰহণ কৰিলে, শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে, উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে ৰায় প্ৰদান কৰা নাই। এইটোৱে হৈছে সমগ্ৰ বিষয়। মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ে কোনটো ৰায়দানৰ কথা কৈছে তেওঁ স্পষ্ট কৰা নাই, কিন্তু উমা দেৱীৰ ৰায়দানটোৱে, উমা দেৱী জাজমেণ্টটোৱে এই সমগ্ৰ বিষয়টোত বা বিভিন্ন বিশেষকৈ নিয়মীয়াকৰণৰ ক্ষেত্ৰত যিবোৰ বিষয় উত্থাপিত হয় তেনে বিষয়বোৰত উমা দেৱীৰ জাজমেণ্টটোৱে মূলত চৰ্চা লাভ কৰে। যি কি নহওক, টেটৰ শিক্ষকসকলে যিসকলে ঠিকাভিত্তিক চাকৰি কৰি আছে, শিক্ষকৰ চাকৰি কৰি আছে, টেট পৰীক্ষা পাছ কৰি 2012, 13, 14, 15 বা তাৰ পিছৰ বছৰবোৰত যিসকলে নিযুক্তি লাভ কৰিছিল, তেওঁলোকৰ যিসকলে নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটোত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে ইতিমধ্যে আন্দোলনো কৰি আছে। সমান্তৰালকৈ উচ্চ ন্যায়ালয়ত, গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ তৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত গোটেই প্ৰক্ৰিয়াটো কেনেদৰে চাই, তেওঁলোকৰ দৃষ্টিভংগী কি হয়, সেয়া সময়ত গম পোৱা যাব। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে ঠিকাভিত্তিক কৰ্মচাৰীসকলক নিয়মীয়া কৰিব পৰা নাযায়, কিছু বাধা আছে। বাধাও তেওঁ বুজাই দিছে। ইতিমধ্যে সেই বিশ্লেষণ আমিও আগবঢ়ালোঁ বা মুখ্যমন্ত্ৰীৰ ভাষ্যও আপোনালোকে শুনিলে। কিন্তু উমা দেৱীৰ আমি জাজমেণ্টটো ৰেফাৰ কৰিলোঁ, বা উমা দেৱীৰ জাজমেণ্টটো যে সকলো ক্ষেত্ৰত প্ৰযোজ্য নহয় সেই কথা উচ্চতম ন্যায়ালয়ে আন এক শুনানিত স্পষ্ট কৰি দিছে। গতিকে সেই বিষয়ে আমি বিশ্লেষণ আগবঢ়ালোঁ। আপোনালোকে কি ভাবে? যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে, ধৰি ল'লোঁ কোনোবাই 25 বছৰ চাকৰি কৰিলে, 25 বছৰ চাকৰি কৰাৰ পিছত তেওঁ যিটো কাম কৰে সেই কামটো যদি স্থায়ীভাৱে যিসকল নিযুক্ত বা স্থায়ীভাৱে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কামৰ সৈতে একেই, বা যি সিলেকশ্যন প্ৰক্ৰিয়াৰ মাজেদি তেওঁৰ চাকৰিটো লাভ কৰিছিল সেই অনুৰূপ সিলেকশ্যন প্ৰক্ৰিয়াৰ মাজেদি যদি নিয়মীয়াভাৱে কোনোবাই চাকৰি লাভ কৰিছে, তেনে ক্ষেত্ৰত ঠিকাভিত্তিক কৰ্মচাৰীজনৰ চাকৰিটো নিয়মীয়া হ'ব লাগে নে নালাগে? আপোনালোকে কি ভাবে? উচ্চতম ন্যায়ালয়ৰ কিছু জাজমেণ্ট আছে, এটা শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে, আৰু বিভিন্ন সময়ত দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰায় প্ৰদান কৰি থৈ গৈছে। ৰেফাৰেঞ্চ বহুত আছে। আপোনালোকে কি ভাবে? এই বিশ্লেষণ কেনে পালে? বা অনাগত সময়ত আমাৰ পৰা কি বিষয়ত বিশ্লেষণ বিচাৰে আমাক জনাব। এই বিশ্লেষণ কেনে পালে? এই বিশ্লেষণৰ আধাৰত কিবা যদি মন্তব্য আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰে, আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। আপোনালোকৰ মন্তব্য আৰু প্ৰতিক্ৰিয়া আমাৰ কাৰণে চালিকা শক্তি। বাকী এই যি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিয়মীয়াকৰণৰ বাতৰি, এই বাতৰিটো যি ধৰণে আমাৰ হাতলৈ আহিব, ইয়াৰ ফলোআপসমূহ আমি আপোনালোকক জনাই যাম। কেৱল এই বাতৰি নহয়, দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়ালৈ এৰিছোঁ। শুভৰাত্ৰি।